বড়ো কাৰ্বি এই ডিমাচা লোকসকলে আৰু তাৰ পিছত তাৰ 2021 বৰ্ষৰ 21, 22, 23 জানুৱাৰীত অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু এইবাৰ যিহেতু বিশ্বত আতংক সৃষ্টি কৰা কৰোনা ভাইৰাছ চলি আছে আৰু কৰোনা ভাইৰাছৰ যি নিয়মাৱলী সেই নিয়মাৱলী অক্ষুণ্ণ ৰাখি আমি মেলাখন অনুষ্ঠিতভাৱে পাতিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যিখিনি নাপাতিলে নহয় পৰম্পৰা ৰক্ষা কৰিবৰ কাৰণে সেইখিনি আমি পাতিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ সেই অনুসাৰে 21 তাৰিখে আমাৰ গোভা ৰজা বা বিখাৰ সৈতে ভোজ খাব তাত খুব বেছি মানুহ নাথাকে আৰু লগতে 22 তাৰিখে আমি পাহাৰ ভৈয়ামৰ যিখন সম্প্ৰীতিৰ মেলা বিনিময় সেইখনে বিশ্ববিখ্যাত মেলা সেই মেলাখন আমি অনুষ্ঠিত কৰিম অনুষ্ঠিতভাৱে আৰু লগতে আমাৰ জোনবিলত ইতিমধ্যে মাছ প্ৰতি বছৰে সমূহীয়া মাছ মৰা পৰ্ব অনুষ্ঠিত হৈ আহিছে এই বছৰ তেনেধৰণে হ'ব আৰু 23 তাৰিখে এখন ইয়াতে আপোনাৰ কি কয় গোভা ৰজাৰ দৰবাৰ বহিব দৰবাৰৰ 18 গৰাকী তিৱা ৰজা অংশগ্ৰহণ কৰিব আৰু ইয়াতে আমি এই দৰবাৰ অৰ্থাৎ মুকলি সভাতেই আমি মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমন্ত্ৰণ জনাবৰ কাৰণে ইতিমধ্যে আমাৰ ৰাজহুৱা সভাত সিদ্ধান্ত হৈছে যাতে সেই সভাতে তেখেতে 18 গৰাকী তিৱা ৰজাক আগৰ ধৰণে যি ৰাজভাতা প্ৰদান কৰিছে ৰাজভাতা তেওঁলোকে প্ৰদান কৰিব বুলি আমি ইতিমধ্যে সভাত সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু তেখেতক আমি আমন্ত্ৰণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু এইবাৰ আমি সম্পূৰ্ণ মেলাৰ পৰা আমি বাদ দিছোঁ যদি জনগোষ্ঠীয় খাদ্যৰ যিটো মেলা সেইখন আমি বাদ দিছোঁ তাৰ লগতে আমি যি বাণিজ্য মেলাবিলাক আহে সেইখিনি আমি বাদ দিছোঁ আৰু লগতে 3 দিন ধৰি যি সাংস্কৃতিক অনুষ্ঠান ইয়াতে অনুষ্ঠিত হয় সেইখিনি আমি বাদ দিছোঁ আৰু লগতে যিখন কাঠৰ মেলা সেইখন প্ৰায় 20 বিঘামান মাটি এখন দৰকাৰ সেইখিনি আমি ইতিমধ্যে বাদ দিছোঁ আৰু যোৱা বছৰৰ যেনেধৰণে যিমানখিনি আমাৰ দোকান আছিলে ষ্টল আছিলে তাতকৈ আমি 50% এবাৰ কমাই দিছোঁ গতিকে এইখিনি আমি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু লগতে সম্পূৰ্ণ কোভিড প্ৰট'কল নিয়মাৱলী অক্ষুণ্ণ ৰাখি আমি মেলাখন অনুষ্ঠিত কৰিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু ইতিমধ্যে আমাৰ বিত্তীয় সংকটে এবাৰ অতিকৈ বিত্তীয় সংকট কেনেকৈ পাতিম সেয়ে আমাৰ মানে চিন্তা হৈছে যিহেতু বহুত বাদ দিয়া হৈছে সেইবিলাকৰ পৰা আমাৰ যথেষ্ট 2-1 পইচা আহে এবাৰ আমাৰ বিত্তীয় সংকট অতিকৈ হৈছে এতিয়ালৈকে আমাৰ জিৰ' বেলেঞ্চত আছোঁ আমি এতিয়ালৈকে তথাপিতো আমাৰ ইয়াতে গোভা ৰজাৰ বা বিশেষসকলে বিনা পইচা শ্ৰমদান কৰে সেই শ্ৰমৰ বিনিময়তে আমি কৰিম বুলি ভাবিছোঁ আৰু লগতে আমি এই বছৰত ওচৰৰ যিখিনি গাঁও আৰু লগতে সম্পূৰ্ণৰূপে তেওঁলোকক এলাৰ্ট কৰিছোঁ যাতে মেলালৈ অহাৰ লগে লগে তেওঁলোকে কোভিড প্ৰট'কল মানি পেলাই আহে এইখিনি আৰু পাহাৰৰ লোকখিনিৰ লগতো আমাৰ ইতিমধ্যে আলোচনা হৈছে মেঘালয়ৰ লোকৰ লগত ইতিমধ্যে আমাৰ আলোচনা হৈ গৈছে আৰু সকলোৱে মানে কোভিড প্ৰট'কল মানি পেলাই আহিব আৰু বাকী আমি 24 তাৰিখে এইটো মাহৰ 24 তাৰিখে জিলা প্ৰশাসনৰ লগত এলানি আলোচনা হৈছে কেনেকৈ কোভিড প্ৰট'কলৰ মানি মেলাখন পৰিচালনা কৰিব পৰা যায় সেই সম্পৰ্কে জিলা প্ৰশাসনেও ইতিবাচক এটা দৃষ্টিভংগী দাঙি ধৰিছে আৰু তেওঁলোকেও আকৌ একলানি 30 তাৰিখে আলোচনা কৰাৰ কথা কৈছে মুঠৰ ওপৰত এইবাৰ আমি অনুষ্ঠিতভাৱে হ'লেও জোনবিল মেলা পাতিম কাৰণ ইতিমধ্যে আপোনালোকে সকলোৱেও দেখিছে ডাঙৰ মেলাবিলাকতো কোভিড প্ৰট'কল হোৱা নাই গতিকে আমি কিন্তু কোভিড প্ৰট'কল মানি পেলাই মেলাখন আমি কৰিমেই